প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শিৱসাগৰত। আমি এই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। শিৱসাগৰত ৰাজপথলৈ ওলাই আহিছে একাংশ। উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছত হেণ্ডকাপ লগাই লৈ যোৱাৰ পিছত বহিৰাগত সুৰক্ষা দিবলৈ যি কাৰ্য গ্ৰহণ কৰিছে খিলঞ্জীয়াৰ যুৱকৰ প্ৰতি যেনে ধৰণৰ নীতি লৈছে শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। বহিৰাগতৰ দপদপনি নচলিব। দুলীয়াজান আৰক্ষী হাই হাই ধ্বনি দি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এইসকল প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছে। অচিৰেই প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক মুক্তি নিদিলে ৰাজ্যজুৰি অধিক জোৰদাৰ প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। এনেদৰে শিৱসাগৰৰ ৰাজপথত শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ কৰাৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে যি ব্যৱহাৰ কৰিছে অনা অসমীয়াৰ নেতৃত্বত বহিৰাগতৰ নেতৃত্বত আৰক্ষী চলিছে বুলি হুংকাৰ দিছে সকলোৱে। আৰু কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ দাবী উত্থাপন কৰিছে সৰ্বত্ৰ। শিৱসাগৰত ৰাজপথলৈ ওলাই আহিছে সকলো। বহিৰাগতৰ দাদাগিৰি নচলিব ধ্বনি দিছে আৰু এনেদৰে ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শিৱসাগৰৰ ৰাজপথত। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু হুংকাৰ প্ৰদৰ্শন কৰিছে। অচিৰেই শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ দাবী উত্থাপন হৈছে। বহিৰাগতৰ দপদপনি নচলিব, অনা অসমীয়াৰ দাদাগিৰি নচলিব, এই হুংকাৰ প্ৰদান কৰিছে। মুক্তি দিব লাগিব শংকৰজ্যোতি বৰুৱাক মুক্তি দিব লাগিব শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কাৰ্য মানি লোৱা নহব আছে হেংগাং লোৱা নাই নচলিব অসম পুলিচ go back হিমন্ত বিশ্ব go back আচলতে আমি অসমীয়া যুৱ মঞ্চ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ আচলতে দলমুখ চাৰিআলিত প্ৰতিবাদ কৰিছোঁ। আৰু এই প্ৰতিবাদ কৰাৰ কাৰণটো হ'ল আপোনালোকে জানে যে আচলতে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আপোনাৰ শংকৰজ্যোতি বৰুৱাক যিধৰণে আচলতে বহিৰাগতৰ হেঁচাত যিধৰণে গ্ৰেপ্তাৰ কৰিছে তাক আমি প্ৰথম কথা আমি অসমীয়া যুৱ মঞ্চৰ ছাত্ৰ মুক্তি সংগ্ৰামীয়ে বিৰোধিতা কৰিছোঁ। আপোনালোকে জানে যে ভিডিঅ'টো চালেই গম পাব। আপোনালোকে সেই ভিডিঅ'টোত যে শংকৰজ্যোতি বৰুৱা আচলতে তাৰ সেই ভিডিঅ'টোৰ ভূমিকা কি আপোনালোকে ভিডিঅ'টো চালেই গম পাব। আৰু এটা কথা স্পষ্ট, এই বিজেপি চৰকাৰখন বহিৰাগত বনিয়া চৰকাৰ, খিলঞ্জীয়া চৰকাৰ নহয়। আৰু এটা কথা স্পষ্ট হৈ গ'ল। আৰু যি দুলীয়াজানত যি আপোনাৰ পৱন সিঙে যিধৰণে অইলৰ পৰা ৰিজৰ্ট লৈ আচলতে আপোনাৰ তেল ডিপু খুলিছে, ঠিক সেইদৰে আমাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতীকো সেনেকৈ অইলে ৰিজৰ্ট লৈ আচলতে মাতি দিব লাগিব। এইটো আমাৰ অসমীয়া যুৱ মঞ্চ আৰু ছাত্ৰ মুক্তি সংগ্ৰামী স্পষ্ট কথা। আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে আচলতে বিনা চৰ্তে শংকৰজ্যোতি বৰুৱা মুক্তি মুকলি আকাশলৈ আনি যেন। যোৱাকালি আচলতে বনিয়াৰ ছাত্ৰ আচলতে বিহাৰী এজাহাৰৰ ভিত্তিত আচলতে অসমৰ এজন প্ৰাক্তন ছাত্ৰ নেতা, অসমৰ জনতাৰ কণ্ঠ, অসমৰ কণ্ঠ এজন আচলতে ছাত্ৰ নেতাক যেনেধৰণে নিৰ্মমভাৱে গ্ৰেপ্তাৰ কৰা হৈছে, বহিৰাগত বিহাৰী এজাহাৰৰ ভিত্তিত যেনেধৰণে গ্ৰেপ্তাৰ কৰা হৈছে, এই কাৰ্যক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিয়ে পোনপটীয়াকৈ গৰিহণা দিয়াৰ লগতে আমি চৰকাৰ তথা প্ৰশাসনক পোনপটীয়াকৈ দাবী জনাইছোঁ যে শংকৰজ্যোতি বৰুৱাক অনতিপলমে মুকলি কৰি দিব লাগিব। এই কাৰ্য আচলতে কোনো কাৰণতে মানি লোৱা নহ'ব। বহিৰাগত বনিয়া আচলতে দপদপনি কোনো কাৰণতে মানি লোৱা নহ'ব। আমি বাৰম্বাৰ চৰকাৰখনক দাবী উত্থাপন কৰি আহিছোঁ যে অসমীয়া জনতাৰ সুৰক্ষাৰ বাবে আপোনালোকে কিবা এটা কৰক, অসমীয়া যুৱকৰ সুৰক্ষাৰ বাবে আপোনালোকে কিবা এটা কৰক। বাৰম্বাৰ বিহাৰী চৰগোচা খাই অসমীয়াই অসমত জীয়াই নাথাকে, এই কথা আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ খুব স্পষ্ট আৰু দৃঢ়। আমি দেখিছোঁ যে শংকৰজ্যোতি বৰুৱাক আচলতে কোৰ্টলৈ নিয়াৰ সময়ত হেণ্ডকাপ লগাই যেনেধৰণে লৈ যোৱা হৈছে, তেওঁ চুৰ কৰিছিল নে ডকাইত কৰিছিল তেনেধৰণে নিবলৈ আচলতে ক'ত সাহস পালে, ক'ত অধিকাৰ পালে? আচলতে এই কথাবিলাক আমি এই গোটেই বিষয়টোত ৰাজনৈতিক ষড়যন্ত্ৰৰ গুণ পাইছোঁ। শংকৰজ্যোতি বৰুৱাক আচলতে ৰাজনৈতিকভাৱে কোঙা কৰি পেলাবলৈ, হাত ভৰি ভাঙি আচলতে ৰাজনৈতিকভাৱে কোঙা কৰি পেলাবলৈ এক আচলতে প্ৰচেষ্টা চলোৱা আছে নেকি, আমাৰ এই সন্দেহ আছে। আমি চৰকাৰ তথা প্ৰশাসনক পোনপটীয়াকৈ দাবী জনাইছোঁ শংকৰজ্যোতি বৰুৱাক অনতিপলমে মুকলি কৰি দিব লাগিব। অনাগত দিনত অসমত কিন্তু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব।